মৰমৰ ছাত্ৰ ছাত্ৰী ২ নম্বৰ অংকটো চোৱা সৰল কৰা ২ নম্বৰ একটো চোৱা সৰল কৰা কি দিয়া আছে -11/13 into 26/33 এটা কথা মন কৰিবা ইয়াত এই 13 ইয়াক 2 13 26 চাই লোৱা 13 লগত কি কোন কৰিলে 26 2 3 গুণ 6 2 এগুণ 2 2 13 26 এই 11 ৰে ইয়াক যাব গতিকে আমি এই হৰৰে লবক ডাইৰেক্ট হৰণ কৰি দিম কিন্তু ইয়াত 11 ইয়াত 33 11ক কিনে যায় হৰণ নহব গতিকে ইহঁতক আমি কি কৰিব লাগিব দুটা একেই সংখ্যাৰে হৰণ কৰিব লাগিব 11 33 তাৰ মানে 11 এ 11 গুণ 11 11 3 গুণ 11 3 গুণ 33 তাৰ মানে এই দুইটাকে 11 দিম 11 গুণ 11 11 3 গুণ 33 এটো উত্তৰটো চাবা কিমান হ'ব 3 এটা সব 1 2 গুণ 2 মাইনাস প্লাস মাইনাস নাছিলে মাইনাস উত্তৰটো এইটো 2 নম্বৰটো এটা সব ধৰিব পাৰিছা 2 নম্বৰটো 5/9 into 72 35 এইটো ডাইৰেক্ট হৈ আছে 9 8 গুণ 72 है ना 9 8 गुण 72 9 8 गुण 72 এটা সব 5 7 গুণ 35 কিন্তু আমাক দুটা একই সংখ্যাৰে অৰ্থাৎ 5 ৰে কোনোটাকে হৰণ কৰিম দুইটাকে 5 ৰে কৰিব লাগিব দুইটাকে চোৱা 5 5 5 ৰে যাব 5 এগুণ 5 5 7 গুণ 35 5 এগুণ 5 5 7 গুণ 35 ইয়াত 7 1 8 गुण 8 माइनस से प्लस से माइनस माइनस प्लस से कलम माइनस 3 नंबर को কি দিয়া আছে সো 3 number 2 22 into minus 19/55 yes 22 रे 55 ক না যায় 55 বাইছে 19 ক না যায় গতিকে এসৱা 22 আছে ন 55 19 টো বাদ দিয়া 11 রে যাব 2 11 22 5 11 55 11 2 গুণ 22 11 5 গুণ 55 তার মানে 11 রে যাব দুটা সংখ্যা কি 2 11 22 5 11 55 ইয়াত কি থাকিলে উপর কি থাকিলে 2 into minus 19 এটা চোৱা 5 2 9 গুণ 18 এক করলে 2 গুণ 2 কে 38 মাইনাস প্লাস মাইনাস আমি এটু পাবো 4 নম্বর অঙ্কটা চাও 4 নম্বর অঙ্ক কি দিয়া আছে minus 14/5 into
minus 50/28 5ৰে গুচি যাব 5 * 2 = 50 ডাইৰেক্ট কিন্তু এতিয়া 14ৰে 28ক যাব কিন্তু উলুটা হ'ব গতিকে কি কৰিম আমি 14 * 14 2 14 28 এনেকৈ কৰিলোঁ দুইটাকে 14 এবাৰ যাব 14 * 14 2 14 2 28 মানে 14 * 14 14 14 দিছোঁ আকৌ 28 minus 1 into ইয়াত কি থাকিলে minus ব্ৰেকেট দিবা 10 2 minus plus 10 এগুণ 10 আকৌ 2 5 10 তাৰমানে কিমান থাকিলে আমি পালোঁ 5 পালোঁ ইয়াতো কাটিব পাৰে ডাইৰেক্ট কিন্তু মই এই মাইনাছে প্লাছ কৰিবৰ বাবেহে অংকটো বহলাই দিলোঁ অৰ্থাৎ এটা লাইন কৰিবলৈ হ'ব নহ'লে আমি ডাইৰেক্ট কৰিব পাৰে এনেকৈ বা -14 5 into 50 28 5 2 50 14 এগুণ 14 2 14 28 2 5 10 কি থাকিলে -1 into minus ব্ৰেকেট দিবা 5 minus plus 1 5 গুণ 5 এইটো ইয়াৰ উত্তৰটো 5 নম্বৰটো চোৱা 5 নম্বৰটো -3 10 into 11/15 এতিয়া চোৱা ইয়াত যাব পাৰা 3 গুণ 3 3 5 গুণ 15 এতিয়া চোৱা এবাৰ নাযায় তলত কি থাকিলে 10 into 5 ওপৰত থাকিলে -1 into 11 5 10 গুণ 50 10 5 গুণ 50 মাইনাছ প্লাছে -11 গুণ 11 এই দুটা সংখ্যা 3 বাৰ দিছোঁ 3 গুণ 3 3 5 গুণ 15 এবাৰ যাব 3 গুণ 3 3 5 গুণ 15 এইটো 1 3 গুণ 3 মানে দুটা সংখ্যাকে একে সংখ্যাৰে বাৰ যোৱাব লাগিব হ'ব 6 নম্বৰ অংকটো চোৱা শেষৰটো 6 নম্বৰটো ধৰিব পাৰিছাই তোমালোকে হ'বলৈ নিশ্চয় পাৰিছা 9 into -72 -88 কাম এটা কৰিবা এই মাইনাছে কাটি দিবা হৰণ গৈছোঁ 3 9 8 গুণ 72 11 গুণ 11 8 11 11 মানে দুটা একে সংখ্যাৰে বাৰ যোৱাইছোঁ 11 ক 11ৰে যাব 11 গুণ 11 8 11 8 গুণ 88 এই দুটা মাজৰ হৰণ যোৱা সংখ্যাটো হৈছে 11 গুণ 11 8 11 88 থাকিলে -1 into +8 প্লাছ অলপ ব্ৰেকেট দিব নালাগে তলত 8 থাকিলে
সৰি ইয়াতে এটা কাম কৰি দিওঁ 8 8 কাটি যাব 8 গুণ 8 তাৰমানে কিমান থাকিব এতিয়া মাইনাছ 1 হ'ব মাইনাছে এইটো 1 থাকি গৈছে না মাইনাছে প্লাছে মাইনাছ 8 গুণ 1 এইটো নেপাতিলে হ'ব আমি দীঘল কৰি নিদিওঁ ইয়াতে কাটি দিছোঁ হ'ব উত্তৰটো এইটোৱে হ'ব যদি অংকসমূহ ধৰিব পাৰিছা বুজিব পাৰিছা তেতিয়াহ'লে লাইক এটা কৰি দিবা যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু বেল আইকনটো ক্লিক কৰিবা যাতে সময়মতে নটিফিকেশ্যন পাই থাকা যদি কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে কমেণ্টত জনাবা মই কমেণ্টত তোমালোকৰ অসুবিধাসমূহ দূৰ কৰিবলৈ চেষ্টা কৰিম আজিলৈ হ'ব বাই